যোগদানটো আমি দলটো আৰম্ভ হোৱাৰ পৰা লেঠাই নিচিকাকৈ চলি আছে। আমাৰ বহুত হাজাৰ হাজাৰ মানুহে দলত যোগদান কৰিছে। আজিও তেখেতসকল আহি ওলাইছেহি আৰু অহা কাইলৈও আছে, পৰহিলৈও আছে। বহুতে মোক যোগাযোগত আছে। বহু ভাল ভাল নেতা, জিলা পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ বহু ব্যক্তিয়ে কাইলৈও জইন কৰিব, পৰহিলৈও তেনেকৈ জইনিং আছে। আজিও আছে, আপোনালোকে দেখিছে বহুকেইজনে আজি জইন কৰিছে। আজি আৰু এটা মোৰ বেছি ভালো লাগিছে। আজিৰ দিনটো হ'ল আমাৰ কাৰণে বিশেষ আটাইতকৈ উল্লেখযোগ্য দিন। কাৰণ আজিৰ দিনটোতে আমাৰ মাননীয় অখিলেশ যাদৱ ডাঙৰীয়া, আমাৰ যি নেশ্যনেল প্ৰেছিডেণ্ট, তেখেতৰ জন্মদিন। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুৱেদি মই তেখেতক শুভেচ্ছা জনাইছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভাল ধৰণে থাকক, সুখত থাকক, দলটো আগবঢ়াই নিয়ক। তেখেতৰ যি নীতি আদৰ্শ আৰু তেখেতৰ যিটো সততা আৰু যিটো লয়েলিটি, সেই গোটেই কথাখিনি লৈ আমি যিয়ে এবাৰ তেখেতক লগ পাইছে আৰু তেখেতে কেতিয়াও জীৱনত নাপাহৰে। সিমান মই বহুবাৰ লগ পাইছোঁ। খুব ভাল তেনেকুৱা এজন ব্যক্তিৰ লগত আমি আহিছোঁ আৰু সেইকাৰণে তেখেতৰ যিটো মহানুভৱতা, সেই তেখেতৰ কাৰণে আজি বহু মানুহে জইন কৰিছে আৰু এই জইনিং প্ৰক্ৰিয়াটো আমাৰ চলিয়ে থাকিব। 26ৰ নিৰ্বাচনৰ কাৰণে সমাজবাদী পাৰ্টি কেনেধৰণে সাজু হৈছে, যিহেতু আহিলেই 26? হয়, সেই কথাখিনি আমি অখিলেশ যাদৱ ডাঙৰীয়া মই এবাৰ একদম প্ৰায় 1 ঘণ্টামান আলোচনা কৰিছোঁ। গোটেই পুংখানুপুংখ গোটেই কথাখিনি আমি আলোচনা কৰা হৈছে। আমাৰ কিছুমান দলীয় কিছুমান ছেক্ৰেটাৰী আছে, সেইটো সংবাদ মাধ্যমত সকলো কথা কৈ দিব নোৱাৰোঁ। যে কি নহওক, এটা কথা আমি কৈছোঁ যে 26ত তেখেতৰ পৰা মই গ্ৰীণ ছিগনেলটো লৈ আহিছোঁ। আপোনাৰ সংবাদ মাধ্যমৰ আগতে সকলোকে কৈছোঁ, 26ত সমাজবাদী দলে অসমত নিৰ্বাচন খেলিম। কিমানকেইখন আসনত খেলাৰ সম্ভাৱনা আছে সেইটো আমি ক'ম বাৰু, এতিয়ালৈকে আমি কোৱা নাই। কিন্তু আমি বহু চিটত আমি খেলিম আৰু সেই কথাখিনি আমি তেখেতৰ লগত আলোচনা কৰি আহিছোঁ। আৰু আলোচনা কৰোঁতে তেখেতে এটা কথা কৈছে যে ঠিক আছে, আপুনি যেতিয়া ৰাজ্যিক সভাপতি হিচাপে আছে, আপোনাৰ দীঘলীয়া ৰাজনৈতিক এটা পৰিক্ৰমা, আপুনি দীঘলীয়া যাত্ৰা ৰাজনৈতিক, গতিকে আপুনি গোটেই কথাবিলাক আপুনি জানেই। গতিকে সেই ক্ষেত্ৰত আমি মিলামিলিকৈ আমি কামখিনি কৰিব লাগিব আৰু যিবিলাক সম্ভাৱনাপূৰ্ণ যিবিলাক প্ৰাৰ্থী জিকাৰ সম্ভাৱনা থাকে, তেওঁলোকক আমি নিশ্চয়কৈ আমি অসমৰ ফালৰ পৰা কৰিম আৰু তেওঁলোকেও নিজেও ছাৰ্ভে কৰিব। যিটো ইলেকশ্যনৰ এটা প্ৰচেছ এটা, সেইটো কৰিব, সেইমতে আমি দিম আৰু নিৰ্বাচনটো খেলিম। সেইটো মানে খাটাং আপোনালোকৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই হজৰত আলী, প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আছিলোঁ। আজি মই সমাজবাদী পাৰ্টিত যোগদান এইকাৰণেই কৰিলোঁ যে মিষ্টাৰ ব্ৰুজেন সন্দিকৰ নেতৃত্বত তেওঁৰ আদৰ্শৰ ওপৰত আমি কিছুমান বস্তু নিৰ্ণয় কৰিব পাৰিছোঁ আৰু সেই নিৰ্ণয়ৰ উপলক্ষে আজি আমাৰ অখিলেশ যাদৱ ডাঙৰীয়াৰ যি পাৰ্টি, সমাজবাদী পাৰ্টি, এই পাৰ্টিত আজি মই আনুষ্ঠানিকভাৱে জইন কৰিলোঁ। কেনেকুৱা লাগিছে আপোনাৰ জইন মানে ভালেই। আজি যিহেতু আমাৰ যি সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱৰ আজি জন্মদিন আৰু সেই জন্মদিনত আজি আমি এই পাৰ্টিত যোগদান কৰিব পাৰিছোঁ। তাৰ কাৰণে মোৰ ভিতৰৰ পৰাও আৰু আন্তৰিকৰ পৰাও বহুত আনন্দিত হৈছোঁ এই সমাজবাদী পাৰ্টিৰ কাৰণে। Stay informed, stay ahead. News NE 365.